কলগাছিয়া বজাৰত পুনৰ উচ্ছেদ অভিযান। বৰপেটা জিলা প্ৰশাসনৰ উদ্যোগত কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত IB ৰোডৰ পৰা হল মাৰ্কেটলৈ যোৱা পথত উচ্ছেদ অভিযান। লোক নিৰ্মাণ বিভাগৰ সংৰক্ষিত পথত অবৈধভাৱে গঢ়ি উঠা প্ৰায় 24খন দোকান উচ্ছেদ। প্ৰশাসনৰ এই পদক্ষেপক আদৰণি জনাইছে স্থানীয় ৰাইজে। বৰপেটা জিলাৰ কলগাছিয়া বজাৰত আজি ৰাতিপুৱাৰে পৰা PWD ৰাস্তাৰ সংৰক্ষিত ভূমিত দীৰ্ঘদিন ধৰি অবৈধভাৱে ব্যৱসায় চলাই থকা প্ৰায় 24খন দোকান উচ্ছেদ কৰা হয়। প্ৰশাসনে পূৰ্বতেও ব্যৱসায়ীসকলক জাননী প্ৰদান কৰাত ব্যৱসায়ীসকলেও প্ৰশাসনক সম্পূৰ্ণ সহযোগিতা আগবঢ়াই নিজ নিজ অস্থায়ী নিৰ্মাণসমূহ নিজেই আঁতৰাই নিয়ে। ইফালে প্ৰশাসনৰ এই পদক্ষেপক আদৰণি জনাইছে স্থানীয় ৰাইজে। পথ বহল হোৱাৰ ফলত যাতায়াত ব্যৱস্থা সুচল হৈ পৰিব বুলি আশা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। অৱশ্যে ৰাস্তাৰ কাষত থকা বিদ্যুৎ ট্ৰান্সফৰ্মাৰখন অলপ আঁতৰাই দিলে যাতায়াত আৰু অধিক সুবিধাজনক হ'ব বুলি প্ৰশাসনক অনুৰোধ জনাইছে স্থানীয় ৰাইজে। আমি উচ্ছেদৰ কাৰণে আমি প্ৰশাসনক আমাৰ স্থানীয় আমাৰ প্ৰশাসন সবাকে আমি অভিনন্দন জনাইছোঁ, ভাল পাইছোঁ। আমাৰ ৰাস্তাখন ঠেক হোৱাৰ কাৰণে আমাৰ যাতায়াতৰ বৰ অসুবিধা হৈছিল। এতিয়া আমি ৰাইজে ভালদৰে যাতায়াত কৰিব পাৰিম। আমাৰ এইটো ওচৰতে এটা বজাৰ, এই বজাৰৰ মানুহখিনি বহু সমবেত হয়। ইয়াৰ মানুহখিনি যাতায়াত কৰাত বৰ অসুবিধা পাইছিল। আজি আমাৰ এই উচ্ছেদ হোৱাৰ বাবে আমি ভাবোঁ যে আমাৰ বজাৰৰ ব্যৱসায়ীসকলৰ কাৰণে কিছু সুবিধা হৈছে। কিছুমানৰ যদিও অসুবিধা হৈছে, তেওঁলোকৰ কাৰণে এটা বিকল্প ব্যৱস্থা হ'ব কিজানি। কিন্তু আমাৰ এটা সমস্যা ৰৈ আছে যে পথৰ তাতে এই ট্ৰান্সফৰ্মাৰখন ৰৈ আছে, যাৰ কাৰণে অলপ বেছি কষ্ট ফিল কৰি আছোঁ। এই ট্ৰান্সফৰ্মাৰখন আমাৰ মহাশয় LGC মহাশয়ে যদি অনতিপলমে অলপ আঁতৰ কৰি দিব পাৰে, আমি বেছিকৈ আৰু মানে ভাল পাম। আমি ৰাইজৰ কাৰণে আমাৰ অলপ সুবিধা হয়। আপোনালোকে দেখিছে আমাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত আমাৰ যোনটো IB ৰোডৰ পৰা যোনটো হল মাৰ্কেট যোৱা ৰাস্তা, তাতে আমাৰ যোনটো মানে ইলিগেল ষ্ট্ৰাকচাৰ আছিলে PWD ৰাস্তাৰ বাবে সংৰক্ষিত মাটিত, তাত আমাৰ আজি 12খন দোকান 24খন দোকান মানে হেৰি কৰা হৈছে, ৰিমুভ কৰা হৈছে তেওঁলোকক। আৰু ইয়াতে আমি নটিচ দিছিলোঁ তেওঁলোকক। নটিচ দিয়াৰ পিছত 24 তাৰিখে আমাৰ ADC ছাৰ লেভেলতো তেওঁলোকৰ লগত এখন মিটিং কৰা হৈছিল, ডিপাৰ্টমেণ্টেল তেওঁলোককো মতা হৈছে, তেওঁলোকক বুজাই দিয়া হৈছে। বুজাই দিয়া পিছত তেওঁলোকে কিন্তু উইলিংলিয়ে নিজে ভাঙিছে। গতিকে তেওঁলোকে সহায় মানে প্ৰশাসনৰ লগত সহযোগ কৰিছে। তেওঁলোকে দেখা গৈছে যে নিজেই তেওঁলোকে ষ্ট্ৰাকচাৰখিনি লৈ গৈছে। বাকী যিখিনি আছে আপোনালোকে দেখিছে, আমি এইখিনি ৰাস্তাৰ লগত মিলাই সমান কৰি পেলাই হেৰি কৰা হৈছে। হয়, এনেকুৱা আপোনালোকে দেখিছে, এইটো কলগাছিয়া বুলি নহয়, গোটেই মানে আমাৰ বৰপেটা ডিষ্ট্ৰিক্টতে যিখিনি ৰাস্তাৰ কিনাৰৰ যিখিনি সংৰক্ষিত মাটি আছে, তাত দেখা যায় যে বহুতো এনেকুৱা ধৰণৰ ইলিগেল ষ্ট্ৰাকচাৰ দেখা যায়, আৰু সেইখিনি পৰ্যায়ক্ৰমে ভাঙি থকা হৈছে। আৰু এই সন্দৰ্ভত আমাৰ জিলা আয়ুক্ত মহোদয়ৰ যোনটো DRSC মিটিং হয়, তাতে আমাৰ অনাৰেবল সুপ্ৰিম কোৰ্টৰ যিটো এটা অৰ্ডাৰ আছে, সেই অৰ্ডাৰ মানে কমপ্লায়েঞ্চ কৰি পেলাই আমাৰ যিটো ফালাদি ইনচিডেঞ্চ হৈছিলে, সেইটো কমপ্লায়েঞ্চ কৰি পেলাই এইটো পৰ্যায়ক্ৰমে কৰি থকা হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, বেকি এক্সপ্ৰেছ।